সেইকাৰণে হটফুট মিট মাদাৰ 2 প্ৰেগনেণ্ট 1 চিলড্ৰেন 0 to 6 এইবিলাকৰ ওপৰত আজি জিলা প্ৰশাসনৰ সকলো বিভাগক লৈ বিশেষকৈ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ কাৰণে চৰকাৰে যিখিনি উন্নয়নমূলক কাম কাজ লৈছে সেইখিনি অলপ বুজ ল'বলৈ চেষ্টা কৰিলোঁ আৰু মোৰ বিভাগৰ অধীনত যিখিনি বিষয় আছে সেই গোটেইখিনি আজি থৰলি পৰ্যালোচনা কৰা। আচ্ছা, আমি দীৰ্ঘদিনৰ পৰা দেখি আছোঁ আদিবাসীসকলৰ এটা দীৰ্ঘজনীয়া সমস্যা আছে, যিটো দৰমহাৰ বা যিটো দৰমহা আদিবাসীৰ কাৰণে নহয়, শ্ৰমিকৰ কাৰণে। এই দৰমহাটোৰ কাৰণে কিন্তু সিহঁতে বহুত দিবলগীয়া হৈছে। আমাৰ কাৰ্যকালত চাহ শ্ৰমিকৰ দৰমহা যথেষ্টখিনি বৃদ্ধি পাইছে আৰু মই যোৱা বিধানসভা অধিৱেশনৰ সময়তে কৈছোঁ যে জানুৱাৰী মাহৰ ভিতৰত তেওঁলোকৰ দৰমহা আকৌ বৃদ্ধি পাব। নাই, বঙাইগাঁৱততো এখন জেল আছেই। আমি পৰ্যায়ক্ৰমে যদি ক'ৰবাত প্ৰয়োজন আছে তেন্তে জেলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা হাতত ইতিমধ্যে লোৱা হৈছে। যিবিলাক টাউনৰ সোঁমাজত জেলবিলাক আছিল, খুব কম এলেকাৰ ভিতৰত আছিল, সেই জেলবিলাক লাহে লাহে শ্বিফ্টিঙৰ কামো আৰম্ভ হৈছে। কিন্তু এইটো পুঁজি সাপেক্ষে যেনেকৈ আমি সুবিধা পাম আমি জেলবিলাক পৰ্যায়ক্ৰমে শ্বিফ্ট কৰাৰো ব্যৱস্থা লৈছোঁ, নতুনকৈ নিৰ্মাণ কৰাৰো ব্যৱস্থা লৈছোঁ। ঠিক আছে।